ঘটনাটো বৰ দুৰ্ভাগ্যজনক। মই প্ৰায় ৩টা বজাত গম পাইছোঁ মোৰ ইয়াৰ পৰা প্ৰায় 100 মিটাৰ দূৰ। আহি গম পালোঁ যে গোটেই ঘৰখনৰ মানে 100% যদি শেষ। তাতে স্থানীয় মানুহসকলে মানে যি পায় হাতত আৰু পানী চানী লৈ মানে নুমাই দিয়া হ'ল। শেষত প্ৰায় 5:30 বজাত ONGCৰ ব্ৰজেন পাইঙৰ যোগাযোগত ফায়াৰ ব্ৰিগেড আহিলে। আৰু কিছু সময়ৰ পাছত আছাম ষ্টেট ফায়াৰ ব্ৰিগেড আহি মেলি সম্পূৰ্ণ জুইবিৰো নিৰ্বাপন কৰা হ'ল। কিন্তু দেখা গ'ল 100% মানে নষ্ট হ'ল। বিশেষকৈ যিটো আলমিৰাত আছিলে ল'ৰাটো ছোৱালীৰ যি ডকুমেণ্টবিলাক আৰু সোণৰ অলংকাৰ কিছু টকা পইচা সম্পূৰ্ণ জ্বলি ভস্মত হৈ গ'ল। আৰু লগতে ধান চাউল আছিল সকলোৱে শেষ। মানে ইয়াত থাকিবলগীয়া একোৱেই নাই, মাত্ৰ মানে মাক আৰু জীয়েকে কোনোমতে ভগৱন্তই জীয়াই ৰাখিলে আৰু সেইটো গোটেই প্ৰাকৃতিক দুৰ্যোগে কি হ'ল একো দুৰ্ভাগ্যজনক হঠাতে হৈ গ'ল। আৰু বিশেষকৈ মানে কি পিছফালে খেৰৰ ঘৰ আছিলে আৰু মানে কাৰেণ্ট চাৰেণ্ট ঠিকেই আছিলে। কি কাৰণত হ'ল কি হ'ল এইটো বিশেষ আমি অৱগত নহয়, কিন্তু বৰ এটা মনটো দুখ লাগিছে। আমি এই পৰিয়ালটিক আমি এতিয়া কেনেধৰণে এটা ৰাইজে সহযোগ কৰি সকাহ দিব পৰা এটা সংস্থাপন নহ'লেও আমি এটা কিছুদিনৰ আশ্ৰয় দি আৰু আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ বিভাগকো আমি বিনম্ৰ অনুৰোধ জনাইছোঁ সমূহ ৰাইজে হৈ এই দুটি পৰিয়াল, এটি ল'ৰা এগৰাকী ছোৱালী। ল'ৰাটো বৰ্তমান জয়সাগৰ ইংৰাজীত মেজৰলৈ পঢ়ি আছে, দুখীয়া ঘৰ বিধৱা। এই দিন হাজিৰা কৰি ল'ৰাটো ছোৱালী পঢ়াই আছে। গতিকে বিভাগীয় ডিজাষ্টাৰ মেনেজমেণ্ট তথা যিসকলৰ মানে হিতাকাংক্ষীসকলকো আমি এই দুৰ্ভাগ্য পৰিয়ালটিক কিছু সহায় দিবৰ কাৰণে আমি সমূহ গাঁওবাসী হৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। তাৰপিছত এনেকৈ মানে আমি 10:30মান বজাত শুইছোঁ। হোৱাৰ পিছত তাৰপিছত মই 2.5 ঘণ্টামান এবাৰ উঠিলোঁ। উঠি পেলাই তেতিয়া একো নাই। তাৰপিছতে আকৌ মানে 4:30 নে 4টা বাজিলে জানো টাইমটো চাবলৈ নহ'ল। মানে চব পেটেককৈ বাজিছে, কি বাজিছে বোলো চাইছোঁ, পাকঘৰটো পোহৰ হ'লেই আৰু ক'ৰ পৰা কেনেকৈ জ্বলিলে মানে ক'ব নোৱাৰোঁ। তাৰপিছত ছোৱালীজনীয়ে মই শুই আছিলোঁ, পটাপট ওলাই আহিলোঁ। ওলাই মানে হাতত মোবাইলটো ল'বলৈ নহ'ল। তাই মানে আধা ঘণ্টা 45 মিনিটতে চব শেষ হৈ গ'ল। সিফালে মাতিছোঁ চবক চিঞৰি, কোনেও সাৰ নাপায় সেইটো টাইম। সেই তেনেকৈ মানে ঘটনা হ'ল। বহুত কষ্টত ছোৱালীজনী মই বস্তু কেইটামান গোটাইছিলোঁ, চব মানে একোৱে নাথাকিলে, চব গ'ল মানে একোৱে নাথাকিলে। অকল মানুহ দুটাহে বাচিলোঁ মানে আমি। সেইটো কাৰণে কেইটামান বজাত জ্বলিছে আপোনাৰ? 4টামান বজাত নেকি, মই টাইমটো চাবলৈ নহ'লে, কিন্তু পোহৰ হৈছে আৰু মানে ৰাতিপুৱা টাইমটো অলপ পোহৰ হৈছে আৰু সেইটো টাইম। বৰষুণ আছিল নেকি? বৰষুণ দিছে আৰু বতাহজাকো আহিছে। কাৰেণ্টৰ কাৰণে হৈছে চাগে। কাৰেণ্টৰ কাৰণে হৈছে নেকি বস্তুটো, তাত বতাহ মাৰিছে আৰু বৰষুণটো দি আছে নাই, সেইটো কাৰণে হ'ল বুলিহে মোৰ ভাবিছোঁ। কাৰণ চিলিণ্ডাৰটো হোৱা নাই। চিলিণ্ডাৰ জ্বলি গৈছে নেকি? চিলিণ্ডাৰটো পিছতহে, বহুত পিছতহে মানে বস্তুটো ফুটিছে, ব্ৰাছ হৈছে। মই কৰি আছিলোঁ, এইটো কি কয়, সেইটো সময়ত মানে মই একো ক'ব নোৱাৰা হৈ গ'লোঁ। তেনেকৈ ছোৱালীজনীয়ে মই ওলাই আহি পেলাই আৰু সিফালে চিঞৰিছোঁ, তেনেকুৱা হ'ল আৰু। কিন্তু বৰষুণ জাকো দি আছিলে, বতাহো মাৰি আছিলে তেতিয়া সাৰ পোৱাৰ লগে লগে। কেতিয়া নুমাইছে আপোনাৰ ইয়াত? গোটেই গাঁৱৰ মানুহ, ওচৰ চুবুৰীয়া মানুহবোৰ আহি তাক চিঞৰিছোঁ, সিফালে চিঞৰিছোঁ, চবেই গোটেই ওলাই আহিলে। ওলাই আহি পেলাই আৰু বাল্টিঙৰ পৰা পানী আনি যেনেকৈ মানে সুবিধা হয় তেনেকৈ চবেই আৰু কৰিছে আৰু জুইটো নুমাবৰ চেষ্টা কৰিছে। পিছতহে আৰু জুইত অলপ নুমিলে, তাৰপিছত ফায়াৰ ব্ৰিগেড মানুহ আহিলে। আহি পেলাই মানে চব বচাব একো নোৱাৰিলোঁ। অকল মানুহ দুজনীহে, মই আৰু ছোৱালীজনীয়ে যেনে তেনে প্ৰায় ৰক্ষা কৰিলোঁ। আপোনালোকৰ কেইজন আছিলে ঘৰত? আমাৰ 3টা আছে মানুহ। ল'ৰাটো আকৌ থাকে জয়সাগৰ কলেজত। জয়সাগৰ কলেজত আছে, মই আৰু ছোৱালীজনীহে ঘৰত আছোঁ।